আপুনি জানে নেকি যে কণ্ঠফল এলাৰ্জি বেমাৰীসকলৰ বাবে অতি ক্ষতিকাৰক। কণ্ঠফল খালে মানুহৰ কঁকালৰ বিষ দ্ৰুত কমি যায়। কণ্ঠ জনগোষ্ঠীৰ লোকসকলে গছত বাস কৰে। হাড় শক্তিশালী কৰাত কণ্ঠ পুষ্টিৰ প্ৰয়োজন হয়। মেগী খালে মানুহৰ শৰীৰত কণ্ঠ ৰোগ হ'ব পাৰে। এনে নজনা কথা জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনাইছো। যদি এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়া। বলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কণ্ঠ আহাৰ বেছিকৈ খালে মানুহৰ শৰীৰৰ হাড় দুৰ্বল হৈ পৰে। ক ফল-মূল, খ শাক-পাচলি, গ বেছি মিঠাই আৰু জাংক ফুড, ঘ দুধ। উত্তৰ গ বেছি মিঠাই আৰু জাংক ফুড। 2 নম্বৰ কণ্ঠ ফল এলাৰ্জি বেমাৰীসকলৰ বাবে অতি ক্ষতিকাৰক। ক আপেল, খ কল, গ আঙুৰ, ঘ ষ্ট্ৰবেৰী। উত্তৰ ঘ ষ্ট্ৰবেৰী। 3 নম্বৰ দৈ খালে মানুহৰ পেটৰ কণ্ঠ সমস্যা ভাল হয়। ক মূৰৰ বিষ, খ পিত্তৰ সমস্যা, গ চকুৰ বিষ, ঘ কাণৰ বিষ। উত্তৰ খ পিত্তৰ সমস্যা। 4 নম্বৰ অধিক তেল থকা খাদ্য খালে শৰীৰৰ কি হয়? ক শৰীৰ সুস্থ হয়, খ শৰীৰত অতিৰিক্ত চৰ্বি জমা হয়, গ উচ্চতা বাঢ়ে, ঘ চকু তীক্ষ্ণ হয়। উত্তৰ খ শৰীৰত অতিৰিক্ত চৰ্বি জমা হয়। 5 নম্বৰ কোনদিনা বিশ্ব থাইৰয়ড দিৱস হিচাপে পালন কৰা হয়? ক 12 মে, খ 25 মে, গ 5 জুন, ঘ 1 ডিচেম্বৰ। উত্তৰ খ 25 মে। 6 নম্বৰ হাড় শক্তিশালী কৰিবলৈ কোনটো পুষ্টিৰ প্ৰয়োজন হয়? ক ভিটামিন চি, খ কেলচিয়াম, গ আইৰণ, ঘ প্ৰটিন। উত্তৰ খ কেলচিয়াম। 7 নম্বৰ কোনটো প্ৰাণীৰ তেজ সেউজীয়া ৰঙৰ হয়? ক ভেকুলী, খ অক্টোপাছ, গ টিকটিকি, ঘ সাপ। উত্তৰ গ টিকটিকি। 8 নম্বৰ কোনটো ভিটামিনৰ অভাৱত কম বয়সতে মূৰৰ চুলি সৰি পৰে? ক ভিটামিন এ, খ ভিটামিন B7 বায়োটিন, গ ভিটামিন চি, ঘ ভিটামিন ডি। উত্তৰ খ ভিটামিন B7 বায়োটিন। 9 নম্বৰ কম টোপনি মাৰিলে মানুহৰ শৰীৰৰ কি ক্ষতি হ'ব পাৰে? ক শৰীৰ দুৰ্বল অনুভৱ হয়, খ চুলি সৰে, গ দাঁত সৰে, ঘ নখ নীলা হয়। উত্তৰ ক শৰীৰ দুৰ্বল অনুভৱ হয়। 10 নম্বৰ কোনটো জনগোষ্ঠীৰ লোকসকলে গছত বাস কৰে? ক মিচিং, খ কাৰ্বি, গ কোৰাই জনগোষ্ঠী, ঘ বড়ো। উত্তৰ গ কোৰাই জনগোষ্ঠী। 11 নম্বৰ কোন দেশত চামোচা বনোৱা আৰু খোৱা নিষিদ্ধ? ক ভাৰত, খ সোমালিয়া, গ চীন, ঘ ফ্ৰান্স। উত্তৰ খ সোমালিয়া। 12 নম্বৰ কোনটো গছৰ পাত ৰান্ধি খালে পিত্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰি? ক নিম গছৰ পাত, খ আম গছৰ পাত, গ কলগছৰ পাত, ঘ নাৰিকল গছৰ পাত। উত্তৰ ক নিম গছৰ পাত। 13 নম্বৰ কোনটো গছৰ শিপাই জিভাৰ ঘাঁ দ্ৰুত ভাল কৰে? ক আদাৰ শিপা, খ জষ্টি মধুৰ শিপা, গ অশ্বগন্ধাৰ শিপা, ঘ গাজৰৰ শিপা।
উত্তৰ খ যষ্টি মধুৰ শিপা। 14 নম্বৰ পৃথিৱীৰ কোনটো নিৰামিষ ভোজী দেশ? ক জাপান, খ ভাৰত, গ ব্ৰাজিল, ঘ কানাডা। উত্তৰ খ ভাৰত। ভাৰতক বিশ্বৰ অন্যতম বৃহৎ নিৰামিষভোজী জনসংখ্যাৰ দেশ বুলি গণ্য কৰা হয়। 15 নম্বৰ কোনটো ফল খালে মানুহৰ কঁকালৰ বিষ দ্ৰুত কমি যায়? ক কল, খ আঙুৰ, গ আনাৰস, ঘ আপেল। উত্তৰ গ আনাৰস। আনাৰসত ব্ৰমেনিয়ান নামৰ উপাদান থাকে যিয়ে প্ৰদাহ কমাত সহায় কৰিব পাৰে। 16 নম্বৰ মেগী খালে মানুহৰ শৰীৰত কোনটো ৰোগ হ'ব পাৰে? ক স্থূলতা, খ চকুৰ ৰং সলনি হোৱা, গ কাণ ডাঙৰ হোৱা, ঘ চুলি নীলা হোৱা। উত্তৰ ক স্থূলতা। 17 নম্বৰ কোনটো পুষ্টিয়ে মানৱ শৰীৰত সৰ্বাধিক শক্তি যোগায়? ক ভিটামিন, খ কাৰ্বহাইড্ৰেট, গ পানী, ঘ খনিজ লৱণ। উত্তৰ খ কাৰ্বহাইড্ৰেট। 18 নম্বৰ ভাৰতত কোনটো তেল বেছিকৈ খায়? ক জলপাই তেল, খ সৰিয়হ তেল, গ সূৰ্যমুখী তেল, ঘ নাৰিকল তেল। উত্তৰ খ সৰিয়হ তেল। 19 নম্বৰ কোনটো চৰাইয়ে কাণেৰে দেখা পায়? ক কাউৰী, খ বাদুলি, গ পাৰ, ঘ ময়ূৰ। উত্তৰ খ বাদুলি। অন্য ভিডিঅ' চাবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।